নমস্কাৰ, মোৰ নাম ভাস্বতী কলিতা। মোৰ MBBS ফাইনেল এক্সামৰ 5 মে তাৰিখে ৰিজাল্ট দিছে আৰু মই 44 অল আছাম ৰেংক লৈ পাছ কৰিছোঁ। চ' খুব ভাল লাগিছে, ৰিজাল্ট ভালেই হৈছে। মই মা দেউতাক থেংক ইউ ক'ব বিচাৰোঁ। তেওঁলোকে বহুত কষ্ট কৰি মোক আগবঢ়াই নিছে মোৰ পঢ়াৰ হেৰিত। চ' মই থেংক ইউ ক'ব বিচাৰোঁ আৰু আশা কৰোঁ যে মই আগলৈ মানে এজনী ভাল ডক্টৰ হ'ব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। চবৰে আশীৰ্বাদ যাতে থাকে মোৰ লগত। গুৱাহাটী মেডিকেল কলেজৰ পৰা পাছ কৰিছোঁ 44 ৰেংক লৈ। এতিয়া মই অবষ্ট্ৰেটিক্স এণ্ড গাইনেকলজি বিভাগত মোৰ বেছি ভাল পাওঁ, মানে ইণ্টাৰেষ্ট আছে, সেইটো ল'ব পাৰিলে ভাল পাম, মানে আশা আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। মোৰ ছোৱালী আজি 5 মে'ত MBBSৰ ৰিজাল্ট দিয়ে। সেই ৰিজাল্টত তেওঁ 44 ৰেংক লৈ অল আছাম ভিত্তিত 1112জন ষ্টুডেণ্টৰ ভিতৰত তেওঁ 44 ৰেংক লৈ উত্তীৰ্ণ হৈছে। মই নথৈ আনন্দিত। আৰু মোৰ পুত্ৰ জ্যোতি কলিতাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত MMA, MFN খেলত মানে কৃতিত্ব দেখুৱাব পাৰিছে। গতিকে তাতো মই তেওঁকো ধন্যবাদ জনাওঁ ভাস্বতীৰ লগতে। গতিকে তেওঁক বা মোৰ ল'ৰাক মই আৰ্থিকভাৱে যিখিনি সহায় কৰিব লগা, শিক্ষাৰ ক্ষেত্ৰত বা খেলাৰ ক্ষেত্ৰত যিখিনি আৰ্থিক সহায় দিব লগা আছিল, মই সম্পূৰ্ণৰূপে বহন কৰি আছোঁ। তো তেনেকৈ তেওঁলোক আগবাঢ়ি গৈছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।